হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ টি ফ্ৰম আছাম নামৰ চেপ্টাৰটোৰ পৰা কিছুমান মাল্টিপল চইচ ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হয়। তো ভিডিঅ'টো চাই থাকিব। অ'কে, নম্বৰ কুৱেশ্যনটো আছিল হুইচ ষ্টেট ডিড প্ৰাঞ্জল বিলং টু। প্ৰাঞ্জল কোনটো ৰাজ্যৰ পৰা হয়, কোনখন ৰাজ্যৰ পৰা হয়? আনচাৰ কি হ'ব? আছাম। প্ৰাঞ্জল বিলং টু আছাম। নেক্সট কুৱেশ্যন, প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱেৰ ষ্টুডেণ্ট ইন এ স্কুল ইন। প্ৰাঞ্জল আৰু ৰাজবীৰ কোনখন স্কুলৰ ষ্টুডেণ্ট আছিল? স্কুলটো ক'ত অৱস্থিত? আনচাৰ কি হ'ব? দিল্লী। নেক্সট কুৱেশ্যন, প্ৰাঞ্জল এণ্ড ৰাজবীৰ গ' টু আছাম বাই। প্ৰাঞ্জল আৰু ৰাজবীৰে যে অসমত আহিছিল কিহেৰে আহিছিল? আনচাৰ কি হ'ব? ট্ৰেইন। আৰু ট্ৰেইনত প্ৰাঞ্জলে কি কৰিছিল? ডিটেক্টিভ ষ্টৰি পঢ়িছিল আৰু ৰাজবীৰে বিউটিফুল চিনাৰীবোৰ চাই আছিল অসমৰ। এইটো আছিল। নেক্সট, আছাম ইজ ফেমাছ ফৰ দ্য প্ৰডাকশ্যন অফ। আছাম কিহৰ প্ৰডাকশ্যনৰ বাবে বহুত ফেমাছ হয়, বিখ্যাত হয়? কিহৰ প্ৰডাকশ্যনৰ বাবে? আনচাৰ কি হ'ব? টি, চাহ। নেক্সট, টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন। চাহ প্ৰথমে পি খোৱা হৈছিল ক'ত? পি খোৱা হৈছিল। আনচাৰ কি হ'ব? চাইনা। চাইনাত খোৱা হৈছিল। ঠিক আছে, চাইনাত পি খোৱা হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ প্ৰাঞ্জলছ ফাদাৰ। প্ৰাঞ্জলৰ দেউতা কি কৰে বা প্ৰাঞ্জলৰ দেউতা কি হয়? আনচাৰ কি হ'ব? টি গাৰ্ডেন মেনেজাৰ। প্ৰাঞ্জলৰ দেউতা কি আছিল? টি গাৰ্ডেন মেনেজাৰ। আৰু টি গাৰ্ডেনটোৰ নাম কি আছিল? ঢেকীয়াবাৰী টি এষ্টেট। ঢেকীয়াবাৰী টি এষ্টেট। নেক্সট কুৱেশ্যন, টি কেম টু ইউৰোপ ইন ডেছ চেঞ্চুৰী। টি ইউৰোপত আহিছিল, হয়, কেতিয়া আহিছিল? আনচাৰ কি হ'ব? 16th চেঞ্চুৰী। টি কেম টু ইউৰোপ 16th চেঞ্চুৰী। বি নম্বৰ আনচাৰটো হ'ব। নেক্সট কুৱেশ্যন, টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা ইন। টি প্ৰথমে চাইনাত কেতিয়া পি খোৱা হৈছিল? আনচাৰ কি হ'ব? 2700 BC। চি নম্বৰ আনচাৰটো হ'ব। নেক্সট কুৱেশ্যন, হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এক্ৰছ দ্য ৱৰ্ল্ড ডেইলি। প্ৰতিদিনে পৃথিৱীত কিমান কাপ চাহ পি খোৱা হয়? আনচাৰ কি হ'ব? 80 crore। চি নম্বৰ কুৱেশ্যন আনচাৰটো হ'ব। নেক্সট আছিল, টি ৱাজ মেইনলি ড্ৰাংক ইন ইউৰোপ এজ। টি ইউৰোপত মেইনলি কি হিচাপে খোৱা হয়? আনচাৰ কি হ'ব? মেডিচিন। মেডিচিন হিচাপে খোৱা হয়, পি খোৱা হয়। নেক্সট কুৱেশ্যন, দিছ ৰিফ্ৰেছিং চেপ্টাৰ টি ফ্ৰম আছাম হেজ বিন ব্ৰট টু আছ বাই। এই চেপ্টাৰটো, টি ফ্ৰম আছাম নামৰ চেপ্টাৰটো কোনে আমালৈ লৈ আহিছে? আনচাৰ কি হ'ব? অৰূপ কুমাৰ দত্তা। নেক্সট, দিছ চেপ্টাৰ ইজ এ ভেৰি শ্বৰ্ট ডেছক্ৰিপশ্যন অফ এ নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ ইণ্ডিয়া হুইচ ইজ। কোনটো ষ্টেটৰ বিষয়ে ইয়াত কোৱা হৈছে? নৰ্থ ইষ্টৰ, উত্তৰ পূবৰ কোনটো ষ্টেটৰ বিষয়ে এইটো চেপ্টাৰত কোৱা হৈছে? আনচাৰ কি হ'ব? অবভিয়াছলি আছাম। বি নম্বৰ আনচাৰটো হ'ব। নেক্সট, হোৱাট ইজ আছাম ফেমাছ ফৰ। আছাম কিহৰ বাবে বিখ্যাত হয়? আনচাৰ কি হ'ব? টি প্লাণ্টেশ্যন, চাহ উৎপাদনৰ বাবে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ ৰাজবীৰছ ফ্ৰেণ্ড ইন দ্য চেপ্টাৰ টি ফ্ৰম আছাম। ৰাজবীৰৰ ফ্ৰেণ্ডৰ নাম কি আছিল? আগতে পাই আহিলোঁ। ৰাজবীৰৰ ফ্ৰেণ্ডৰ নাম কি আছিল? প্ৰাঞ্জল। ডি নম্বৰ আনচাৰটো হ'ব। হোৱাট ইজ প্ৰাঞ্জলছ ফাদাৰ এজ পাৰ দ্য চেপ্টাৰ টি ফ্ৰম আছাম। প্ৰাঞ্জলৰ দেউতা কি কৰে চেপ্টাৰৰ হিচাপে, টি ফ্ৰম আছামৰ চেপ্টাৰৰ হিচাপে? আনচাৰ কি হ'ব? মেনেজাৰ অফ টি গাৰ্ডেন, মেনেজাৰ অফ এ টি গাৰ্ডেন ইন আপাৰ আছাম। আপাৰ আছামৰ এটা টি গাৰ্ডেনৰ কি আছিল? মেনেজাৰ আছিল। আৰু টি গাৰ্ডেনটোৰ নাম অলৰেডি মেনশ্যন কৰিছোঁ, কি আছিল? এইটো আছিল ঢেকীয়াবাৰী টি এষ্টেট। নেক্সট, হু হেজ প্ৰাঞ্জল ইনভাইটেড টু ভিজিট হিজ হোম ইন ছামাৰ ভেকেশ্যন ইন দ্য ষ্টৰি টি ফ্ৰম আছাম। প্ৰাঞ্জলে কাক ইনভাইট কৰিছিল, কাক আহিবলৈ কৈছিল ছামাৰ ভেকেশ্যনত তেওঁলোকৰ ঘৰলৈ? কাক আহিবলৈ কৈছিল? আনচাৰ কি হ'ব? ডি নম্বৰ ৰাজবীৰ, হয়নে নাই? নেক্সট কুৱেশ্যন, হোৱাট ডাজ অৰূপ কুমাৰ দত্ত ডিছক্ৰাইব ইন দ্য চেপ্টাৰ টি ফ্ৰম আছাম। টি ফ্ৰম আছাম নামৰ চেপ্টাৰটো অৰূপ কুমাৰ দত্তই কি ডিছক্ৰাইব কৰিছে? আনচাৰ কি হ'ব? হাউ টি হেজ বিকাম, এ নম্বৰ আনচাৰটো হ'ব। হাউ টি হেজ বিকাম এ পপুলাৰ বেভাৰেজ ইন দ্য ৱৰ্ল্ড। চাহ কেনেকৈ বহুত ভাল এটা পি খোৱা ড্ৰিংক হৈ পৰিল, এইটোৰ বিষয়ে আলোচনা কৰিছে।
আৰু অসমৰ চিনাৰীৰ বিষয়ে আলোচনা কৰিছে তো হ'ব এইটো একৰ্ডিং টু দ্য চেপ্টাৰ টি ফ্ৰম আছাম হাউ মেনি কাপছ অফ টি ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড যিটো আমি পাই আহিছোঁ আনচাৰ কি হ'ব অভাৰ 80 crore কাপছ বি নম্বৰ আনচাৰটো হ'ব হোৱাট ডাজ দ্য লেচন টি ফ্ৰম আছাম গিভ আছ টি ফ্ৰম আছামে আমাক কিহৰ বিষয়ে বৰ্ণনা দিছে আনচাৰ কি হ'ব এ গ্ৰাফিক ডেছক্ৰিপশ্যন অফ দ্য চি অফ টি বুছেছ ষ্ট্ৰেচিং এজ ফাৰ এজ আইজ কেন গ' ইন আছাম অসমৰ চাহ বাগিচাবোৰৰ বিষয়ে যিমানলৈকে আমাৰ মানে চকু যায় সিমানলৈকে অসমৰ চাহ বাগিচাৰ যিটো বৰ্ণনা হ'ব পাৰে সেইটো বৰ্ণনা দিছে নেক্সট কুৱেশ্যন আছিল আৰু আজিৰ বাবে লাষ্ট কুৱেশ্যন সেইটো আছিল হাউ ডু টি প্লাকাৰ্ছ প্লাক নিউলি স্প্ৰাউটেড লিভছ এজ ডিছক্ৰাইবড ইন দ্য চেপ্টাৰ টি ফ্ৰম আছাম মানে টি প্লাকাৰ বিলাকে মানে যিবিলাকে টি উঠায় সেইবিলাকে মানে নিউলি স্প্ৰাউটেড মানে নতুনকৈ উৎপন্ন হোৱা চাহপাতবোৰ কেনেকৈ তোলে বা ক'ত ৰাখে আনচাৰ কি হ'ব এ নম্বৰ আনচাৰটোৱে হ'ব ইন গ্ৰুপত উঠায় তেওঁলোকে মানে এজন নহয় গ্ৰুপত উঠায় উইথ বেম্বো বাস্কেটছ অন দেয়াৰ বেগছ আৰু বাস্কেট থাকে বাঁহৰ এটা বাস্কেট থাকে বাঁহৰ এটা পাচি থাকে তেওঁলোকৰ পিঠিত অ'কে তো এইখিনি আছিল